সকলোকে নমস্কাৰ। এটা বিশেষ কাৰণত মই এই ভিডিঅ'টো কৰিব লগা হৈছে যে যোৱাকালি যিটো অবাঞ্ছিত ঘটনা দেখা পালো পংকজ পাঠকৰ লগত গোৱালপাৰাত, এইটো মই ভাবো কোনো এজন অসমীয়া মানুহে ভালকৈ যদি চিন্তা কৰে গ্ৰহণ কৰিব নোৱাৰে। কাৰণ পংকজ পাঠক এজন নিখুঁত অসমীয়া ল'ৰা আৰু তেওঁৰ লগত যোৱা কেইজনো 100% অসমীয়া ল'ৰা। গতিকে যিজন পংকজ পাঠকৰ দ্বাৰাই বিনামূলীয়াকৈ আজি প্ৰায় 2 মাহ 3 মাহেদি মানুহৰ চুলি অহা ঔষধ লগাই আছে, তাত কোনো ৰিয়েকশ্যন হোৱা দেখা নাই। আমি হাজাৰ হাজাৰ মানুহৰ লাইন পাতি থকা দেখা পাইছো, টিভিত দেখা পাইছো, প্ৰেক্টিকেলি দেখা পাইছো। তেনেস্থলত কোনো এজন ব্যক্তিয়ে তেখেতৰ বিৰুদ্ধে কোৱা নাই আৰু সকলোৱে প্ৰশংসা কৰি আছে। সুধিছো, আমি নিজেও সুধিছো কিছুমান ল'ৰা যে হয় আহিছে, গতিকে চুলি আহিছে, চুলি নতুনকৈ গ্ৰ' হৈছে। আৰু তেওঁ আগতে কৈছে, প্ৰথম ষ্টেজত কৈছে যে চুলি তাত লগাবহে পাৰিব। আজি তেওঁৰ ফেচবুকত চালে গম পাব তেওঁক কোনো ধৰণৰ ঔষধ বা তেওঁ ব্যৱহাৰ কৰা যিখিনি মেডিচিন তেওঁ প্ৰস্তুত কৰিছে নিজকে, সেইখিনি কাকো দিয়া নহয়, তাত গৈ লগাবহে পাৰিব। কাৰণ আমি সকলোৱে জানো যে কিছুমান মেডিচিন তেওঁ যিটো প্ৰডাকশ্যন কৰিছে নিজে আয়ুৰ্বেদিক হিচাপে কৰিছে, কেনেকৈ কৰিছে। গতিকে যিয়ে নকৰিছো তেওঁ নকৰক কিয়, গতিকে তাত আমি প্ৰশংসা কৰিছো তেখেতক। তেওঁ নিশ্চয় কিবা নহয় কিবা এটা ৰিচাৰ্চ কৰিছিলে। তেওঁক আমি ক'ব যোৱা নাই তেওঁ চাইণ্টিষ্ট, তেওঁ ক'ব যোৱা নাই তেওঁ নিখুঁত হয়। তেওঁ সম্পূৰ্ণ তাত যদি কিবা ভুল আছে দখাই দিব লাগিছিল। কিন্তু যিবিলাক মানুহে তাত চুলিৰ ঔষধ লগাব গৈছে, যাৰ চুলি মাথাত নাই, সেইবিলাক মানুহে তাত গৈছে আৰু সেইবিলাক মানুহে টাইম নিজৰ ওলাই কিনে নিজে যায়। কিন্তু তাত আমি দেখিছো যিজন তপন চক্ৰৱৰ্তী ৰিটিয়াৰ মাষ্টৰ, তেওঁৰ নেতৃত্বতে যিটো গণ্ডগোল হৈছে, গতিকে ইয়াত এটা সন্দেহ আমাৰ উপজিছে। এই তপন চক্ৰৱৰ্তীজনৰ মানুহজন কোনোবা বেলেগ মেডিচিন এজেঞ্চিৰ লগত ইনভলভমেণ্ট আছে নেকি, কোনোবা এনেকুৱা ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগত তেওঁ যোগাযোগ আছে নেকি। আৰু তাত যিকেইজন মানুহে তেওঁক অপদস্থ কৰিলে, এই অপদস্থ কৰা ল'ৰাখিনি সকলোৰে চুলি থকা ল'ৰা, ফটো দেখা পাইছো। তাত যিসকলে চুলি লগাব গৈছিলে সেই তেখেতসকলৰ মাজতহে এটা লাইনটো হয়, এখেতসকলৰ পৰা আহিব নাই। আৰু মহিলাগৰাকীক তাত যদি চুলি নলগায়, তাত নিদিয়ে, মহিলাগৰাকী যাই কিনে কিয় তাত আনিলে, কাৰ দ্বাৰা আনিলে। গতিকে এইটো নিশ্চয় অসম পুলিচৰ দ্বাৰাই এটা ইনকুৱাৰী হোৱাটো আমি সামাজিক মানুহ হিচাপে আমি বিচাৰো, অনুৰোধ জনাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম যে তেখেতৰ প্ৰশাসনত থাকোঁতে যে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ৰাজহুৱাভাৱে শাস্তি দিয়াৰটো কিমানখিনি সমীচীন বা কিমানখিনি তেখেতসকলৰ ক্ষমতা আছে, আইন হাতত তুলি লোৱাটো এজন মানুহক সামাজিকভাৱে আৰু তেওঁৰ লগত থকা মানুহকেইজনকো মাৰপিট কৰা বুলি কৈছে। গতিকে এইখিনি দায়িত্ব কোনে ল'ব এতিয়া, যিজন মানুহক সামাজিকভাৱে সেয়া প্ৰতিপন্ন কৰা হ'ল। গতিকে আমি জানাত পংকজ পাঠক কোনো ধৰণৰ তেনেকুৱা কামত লিপ্ত থাকিলে আজি ৰঙিয়াত কৰাৰ কথা সময়, ৰঙিয়াত বাহিৰে তেওঁ ক'ত কি কৰিছে আমি গম নাপাম। ৰঙিয়া ছাইডত যিখিনি কাম কৰিছে, কাৰণ আমি বাহিৰত চাৰিআলি যদিও কিন্তু ৰঙিয়াটো আমাৰ একেবাৰে ওচৰত, তেওঁ পাঠশালা আৰু ৰঙিয়াৰ মাজৰে ল'ৰা হয়। গতিকে এই অশুভ যি সংকেত দিলে যিকেইজন ব্যক্তিয়ে, তেখেতসকলৰ ওপৰত নিশ্চয় ইনকুৱাৰী কৰি উপযুক্ত শাস্তি দি পংকজ পাঠক যেনেকৈ অপদস্থ কৰি ৰাইজৰ মাজত সেয়া প্ৰতিপন্ন কৰিলে, তেওঁ কাৰত ধৰিলে জোৰ জবস্তি, তেওঁ স্বীকাৰ কৰিব নিশ্চয় ভুল হোৱা বুলি ক'ব। কাৰোবাক এজক এনেকুৱাকৈ অহাৰ পিছত কোনোবা কেইবাজনৰ ল'ৰাৰ মাজত 2-4জন মানুহ বেলেগ এখন ডিষ্ট্ৰিক্টৰ পৰা গৈছে। গতিকে তাত গোৱালপাৰীয়া যিটো দাদাগিৰি ৰখাইছে, এই দাদাগিৰিটো কামৰূপ আৰু এইটো নলবাৰী এৰিয়াত নচলিব। গতিকে এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় সম্পূৰ্ণ
পুলিচ প্ৰশাসনৰ দ্বাৰা ইনকুৱাৰী এটা কৰাটো ভাল কাৰণ তেওঁৰ দ্বাৰাই হয়তো এটা ইণ্ডাষ্ট্ৰী উঠি আহিব অনাগত দিনত জুডিচিয়াৰী হয় সম্পূৰ্ণ অসম বুলিয়ে নহয় সম্পূৰ্ণ ভাৰত বুলিয়ে নহয় বিশ্বতে ডিমাণ্ড হ'ব যদি যিসকল মানুহ লাখ লাখ মানুহ নিশ্চয় হ'ব কাৰণ কেইবাবাৰ টাইমত 10,000 5,000 15,000 ঠিক তেনেকুৱাকৈ মানুহক চুলিত ঔষধ লগাই থকা দেখা পাইছো যদি তেওঁ 100% ছাকচেছ হয় এতিয়া যিটো আংশিকভাৱে দেখা পাইছো তেওঁ মানে সম্পূৰ্ণ হেৰিটো হোৱা নাই 4বাৰ নে 5বাৰলৈকে লগালে নেকি এতিয়া তেওঁৰ আৰম্ভ হৈছে বুলি কৈছে গতিকে কিছু মানুহৰ আমি ৰিমাৰ্ক পাইছো তেওঁ ভাল দিয়া বুলি ছেটিছফেকশ্যন দিছে কিন্তু এইটো যদি ইণ্ডাষ্ট্ৰী হয় ইয়াৰ সম্পূৰ্ণ কেপিটেলটো ক'ত লগাব অসমৰে হ'ব ইয়াৰ ৰেভিনিউ জেনেৰেট ক'ত হ'ব অসমেই হ'ব ইয়াৰ যিবিলাক আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব তো কাৰোবাৰ নেতৃত্বত হ'ব হয়তো কোনোবা ইণ্ডাষ্ট্ৰীৰ লগত তেওঁ পাৰ্টনাৰশ্বিপ হ'ব কিবা হ'ব ক'ত হ'ব অসমৰ যুৱকসকল যুৱতীসকল সেইসকল ব্যক্তিয়ে ইয়াত এমপ্লয়মেণ্ট পাব গতিকে আজি এনেকুৱা কিছুমান ভণ্ড মানুহৰ দ্বাৰাই আৰু যিজন অৰুণ চক্ৰৱৰ্তী আছে ইমিডিয়েটলি আমি গ্ৰেপ্তাৰ কৰাটো বিচাৰি ভৱিষ্যতে যেনে হাতত উঠি ল'ব নোৱাৰে তেওঁৰ নেতৃত্বত সম্পূৰ্ণ ইয়াৰ কাৰ্যসূচীটো হৈছে অবৈধ কাৰ্যসূচী গতিকে তেওঁৰ ওপৰত অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰি ফালে সম্পূৰ্ণ তথ্য ল'ব লাগে আৰু অৰুণ চক্ৰৱৰ্তীৰ নিজৰে ভাষ্যত গম পোৱা হৈছে তেওঁ যে তাত চুলি লগাব যোৱা নাছিল তেওঁ কোনো বয়সো নহয় কোনো নহয় গতিকে যিয়ে নহওক আমি এইটো অনুৰোধ থাকিল আমাৰ আৰু যিসকল মানুহে মই এটা অনুৰোধ জনাম বেলেগ এইটো প্ৰতিবাদী কণ্ঠৰে নহয় যিসকল মানুহে পংকজ পাঠকৰ যি মানে সেৱা লৈছে যিসকল মানুহে পংকজ পাঠকৰ ওপৰত বিশ্বাস আছে সেইসকল মানুহক মই অনুৰোধ জনাম সকলোৱে নিজৰ নিজৰ মত পোষণ কৰি ইয়াৰ সম্পূৰ্ণ এটা যিসকল মানুহে পংকজ পাঠকক ভীতিগ্ৰস্ত কৰিলে তেখেতৰ এই অনুষ্ঠানটোক তেখেতৰ সেয়া প্ৰতিপন্ন কৰি সামাজিক মাধ্যম যোগে ভাইৰেল কৰি দিলে ইয়াৰ প্ৰতিবাদ কৰিব লাগে কিন্তু শান্তিপ্ৰিয়ভাৱে গতিকে আৰু আমাৰ মানুহখিনিক মই সকলোকে কম যে আইনগতভাৱে ব্যৱস্থা লোৱাৰ কাৰণে সকলোৱে ডিমাণ্ড কৰিব লাগে ধন্যবাদ Stay informed, stay ahead. News NE 365